আমি আহি পালো অমৃতসৰ তো এই পাঁচ তো গাইজ গাড়ীখনৰ বহুত কাজিয়া হৈ গ'ল বহুত নাটক পাতিছেহি তো আমাৰ ইয়াৰ পৰা হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল অবিনাশ নামিলকম তো আজি হ'ল আমাৰ ডে 56 তো আমি গৈ আছোঁ এতিয়া বৰ্তমান আমি কাটৰাতে আছোঁ আজি এইটো এপিছড নম্বৰ 5 ইণ্ডিয়াৰ এখন আমি ইয়াতে বুক কৰি লৈছোঁ আমাৰ ইয়াতে ধুনীয়াকৈ চবে বহি লৈছোঁ এতিয়া গৈ আছোঁ কাটৰা কৰি আছোঁ কাটৰা লোকেল চাইট চিন তো গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ মানে এটা হোটেল পৰা নহ'ল তো এতিয়া আমি জম্মু কাশ্মীৰ ঘূৰি আছোঁ পূৰা গাড়ী এখন ৰিজাৰ্ভ কৰি লৈছোঁ ৰিজাৰ্ভ কৰি পূৰা ঘূৰি আছোঁ ৰাস্তা ধুনীয়া ইমান ৰাস্তাৰ ভিডিঅ' মই লোৱা নাই যিহেতু অলৰেডি মোবাইল তাকেতো এনেকৈ ভিডিঅ' কৰা নাই মই অলপ ভয় ভয়কৈ লাভ আছে কাশ্মীৰত ঘূৰত ইমান চেভো নহয় তথাপিও কিছুমান প্লেচ ঘূৰি আছোঁ আৰু ফুৰি আছোঁ তো আজি আমি ৰাতি ইয়াৰ পৰা ডাইৰেক্ট অমৃতসৰ যাম তো নেক্সট ভিডিঅ'ত দেখা পাব গল্ডেন টেম্পল আৰু বাঘা বৰ্ডাৰ তো গাইজ আহি পালোঁ শিৱপুৰ কিন্তু ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ মই নাযাওঁ খোজকাঢ়িৰ পৰা মোৰ দম নাই তো আমাৰ এইখন গাড়ী পূৰা ভাড়া কৰি লৈছোঁ ভাড়া কৰি পূৰা ঘূৰি আছোঁ জম্মু কাশ্মীৰ কিবা খাওঁ আমাৰ চাগে কোনোৱে নাযাব নেকি কাৰো দম নাই পূৰা খালি ইমান 30 কিলোমিটাৰ খোজ কাঢ়িব মানে মোৰ দ্বাৰা পচিবল নহয় অলপ জুচ চুচ খাওঁ ইয়াতে তো গাইজ আমি চবে ৰিটাৰ্ণ হৈ গ'লোঁ কিয়নো আমি কাৰো সক্ষম নাছিল যে আৰু আমি 5.5 কিলোমিটাৰ খোজ কাঢ়িম তো ইয়াৰ পৰা 5.5 কিলোমিটাৰ শিফ্ট কৰি নাজানো একজেক্টলি আমি ইয়াৰ বিষয়ে একো নাজানো আহিছিলোঁ চাম বুলি শুনিছিলোঁ যে মানে গাড়ী পাৰ্কিঙত হয় 200 মিটাৰমান হয় তাতে যাব লাগে কিন্তু কাৰো শক্তি নাই যে যাব পাৰে বুলি তো আমি ৰিটাৰ্ণ গৈ আছোঁ কাটৰা তো তাৰ পৰা ৰাতি বাছত আমি অমৃতসৰ যাম এইফালে আমাৰ ইয়াৰো বমি আলু হৈ গৈছে দুটাই কি হৈছে কোনো আলু হৈ গ'ল তো গাইজ গাড়ীখনৰ বহুত কাজিয়া হৈ গ'ল বহুত নাটক পাতিছেহি তো আমাৰ ইয়াৰ পৰা বাছ আছে ৰাতি এইটো হেৰিত আহি গ'লোঁ অফিচত আহি গ'লোঁ ট্ৰেভেল এজেঞ্চি হয় ইয়াৰ পৰা ৰাতি বাছ আছে আমাৰ আৰু তাৰ লগত বহুত নাটক ইয়াতে জম্মু কাশ্মীৰৰ মানে টেম্পু ট্ৰেভেলাৰ প্লাছ উইংগাৰ চলা ড্ৰাইভাৰবিলাক বহুত নাটক কৰে ঠগোৱা ধান্দাত থাকে খালি পাব্লিকত তো গাইজ আমি আছোঁ এতিয়া বৰ্তমান কাটৰা মাৰ্কেটত অলপ মাৰ্কেট কৰি আছোঁ প্ৰসাদ চসাদ লৈ আছোঁ প্লাছ কাটৰা মাৰ্কেটটো ঘূৰি আছোঁ তাত ইয়াতে বেট বহুত কম দামত বেট পায় আৰু বেটবিলাক বহুত হেভি হয় অৰিজিনেল যিটো বেট তো বেট এখন ল'ম বুলি ভাবিছোঁ মই নলৈ কোনোবা যেনে ল'ব বেট এখন তো গাইজ আমি এতিয়া পূৰা মাৰ্কেট কৰি আছোঁ মেইন মাৰ্কেট একচুৱেলি হৈছে এইখনে পূৰা ছিকিমৰ মানে দাৰ্জিলিঙৰ এই মাৰ্কেটটো যে কি আছিল নাজানো তাতে গৈ পোৱা নাই এই মাৰ্কেটৰ নিচিনা লাগিছে এইফালে পূৰা বাজেট মিলাই আছে কেইটকা গেল কেইটকা আছে তাকে বাজেট মিলাই আছে বহুত বজাৰ কৰিলোঁ ইয়াত কাশ্মীৰৰ পৰা বেট এখন ল'লোঁ কাশ্মীৰৰ পৰা ইয়াতে বেটৰ বহুত কম দাম আৰু বেটৰ অৰিজিনেল বেট পাব ইয়াতে পূৰা তাহলে আৰু এটা এই নতুন বলৰাম ব্লকছত চাব পূৰা চলি আছে ভিডিঅ'গ্ৰাফি মাৰ্কেট বহুত ডাঙৰ দোকান বহুত ডাঙৰ দোকান তো গাইজ আমাৰ বাছ আহি গ'ল তো এতিয়া আমি অমৃতসৰ যাই পৰা কালি গল্ডেন টেম্পল আৰু বাঘা বৰ্ডাৰ চাবৰ কাৰণে তো এইখন আমাৰ বাছ NL02 নাগালেণ্ডৰ বাছ কিন্তু ইয়াত চলি আছে আমি শ্লিপাৰ হোৱা নাই তো গাইজ আমি আহি পালোঁ অমৃতসৰ তো এই 5 নম্বৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ' থাকে এতিয়া নেক্সট 6 নম্বৰ ভিডিঅ'তে অমৃতসৰ গল্ডেন টেম্পল আৰু বাঘা বৰ্ডাৰ তো আমি ইয়াতে অটো যাব লাগিব অটো ঠিক কৰি দেখা হৈছে